মোৰ পেজৰ সকলোকে মোৰ ডেইলি ব্লগলৈ স্বাগতম। এটা কমপ্লেইন, ফ্ৰিজৰ ঠাণ্ডা নাই। এয়া দেখিছেনে? মই চাইছোঁ, চেক কৰি চাইছোঁ। তে ঠাণ্ডা নোহোৱাৰ মেইন উদ্দেশ্য হৈছে এইটো। এয়া ড্ৰায়াৰ ফিল্টাৰ পূৰা তেল হৈ আছে, কেপিলাৰী পূৰা তেল, মানে কেপিলাৰীত মানে ড্ৰায়াৰ ফিল্টাৰত লিক আছে, জইনিঙত ক'ৰবাত লিক হৈছে। তো এতিয়া বেলেগ অপশ্যন একো নাই, ড্ৰায়াৰ ফিল্টাৰটো চেঞ্জ কৰি গেছ ভৰাই দিলে হৈ যাব। তো এয়া এইটো, তো এয়া ড্ৰায়াৰ ফিল্টাৰ খুলি দিলোঁ, খুলি দি কিনে নতুন ড্ৰায়াৰ ফিল্টাৰ লগাম এতিয়া। এয়া নতুন ড্ৰায়াৰ ফিল্টাৰ। তো নতুন ড্ৰায়াৰ ফিল্টাৰ লগাই মেলি গেছটো চাৰ্জ কৰি দিলে পাৰফেক্ট, মানে জইনকেইটা পাৰফেক্ট হ'ব লাগিব, লিক হোৱাৰ চান্স নাথাকে। তো এয়া জইন বঢ়িয়াকৈ কৰি দি চেল্ফ ভেকুম কৰি দিলোঁ। চেল্ফ ভেকুম কৰাৰ মেইন উদ্দেশ্যটো হৈছে মই ভেকুম মেচিন নিয়া নাছিলোঁ, তো সেইকাৰণে মই চেল্ফ ভেকুম কৰিলোঁ। চেল্ফ ভেকুম কৰি বঢ়িয়াকৈ চিল কৰি মেচিনত মই এতিয়া গেছ দি দিম। এয়া গোটেইখিনি ছেটআপ কৰি লৈ পেলাই চেল্ফ ভেকুম কৰাৰ পিছত গেছ দি দিলোঁ। গেছ দি আছোঁ এতিয়া বঢ়িয়াকৈ। এয়া একবাৰ চেক কৰি চাই ল'লোঁ যে গেছটো ক'ৰবাত ওলাই গৈছে নেকি। গেছটো দিয়া হোৱাৰ পিছত একবাৰ চাই ল'লোঁ যে পাৰফেক্ট হৈছে নে হোৱা নাই গেছ। এয়া যিমানখিনি লাগে সিমানখিনি দি দিলোঁ। দি কিনে মেচিনটো বঢ়িয়াকৈ চলাই দিছোঁ। দি পেলাই চলাই আৰু চিল কৰি দি বঢ়িয়াকৈ চলি থাকক। পাৰফেক্ট কুলিং, অ'কে।